নমস্কাৰ সকলোকে স্বাগতম জনাইছো মই এছ চামছৰ ইউটিউব চেনেলৰ নতুন এটা ব্লগৰ মাজলৈ আজি এটা মেংগো আইসক্ৰীমৰ ৰেচিপি মই দেখাবলৈ লৈছো আপোনালোকক আৰু প্ৰথমতে হেখিনি বনাবৰ কাৰণে এয়া মই গাখীৰ আধা লিটাৰ লৈ লৈছো আধা লিটাৰ গাখীৰত মই দি দিছো ইয়াত মিল্ক পাউডাৰ এপেকেট আৰু মিল্ক পাউডাৰ দিয়াৰ পিছত হেখিনি ধুনিয়াকৈ গৰম কৰি উতলাই থাকিব লাগিব যাতে গাখীৰৰ পৰিমাণটো যিমানখিনি দিছো তাতকৈ আধা হৈ যায় তেতিয়ালৈকে উতলাই থাকিব লাগিব আৰু এইখিনি মই উতলাই কম জুইত দি থৈ দিছো দি থৈ দিয়াৰ পিছত এইফালে মই লৈ লৈছো তিনটা আম যেহেতু মই আমৰে আইসক্ৰীম বনাই আছো সেইকাৰণে আম তিনটা লৈ লৈছো এতিয়া যেহেতু গৰমৰ সিজন আৰু আমৰ বতৰ আম সহজতে পোৱা যায় সেইকাৰণে আজি আমৰ আইসক্ৰীম বনাই চাও বুলি ভাবিলো আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰিম বুলি ভাবিলো যেহেতু ল'ৰা-ছোৱালীয়ে খুবেই উৎপাত লগায় ন গৰম দিনটো আহাৰ লগতে তেওঁলোকক আইসক্ৰীম খাবলৈ লাগে আৰু আইসক্ৰীমবোৰ বজাৰৰ আইসক্ৰীমবোৰ ইমান ভাল নহয় মই আচলতে নিদিও ইহঁতক খাবলৈ তাৰপিছত মই কৈছিলোঁ যে ঘৰতে বনাই দিম মই যেতিয়া আম পাম ঘৰতে বনাই দিম বুলি কৈছিলোঁ আৰু সেইকাৰণে দেউতাকে আম আনাৰ লগে লগে সিহঁতে মোক মানে শান্তি দিয়া নাই বনাবই লাগিব এতিয়া আৰু সেইকাৰণে আজি এয়া বনাবলৈ লৈছোঁ কেনেকুৱা হয় চাও ময়ো প্ৰথম বনাবলৈ লৈছোঁ এইবাৰ আৰু এইখিনি প্ৰথমতে মই মিক্সি জাৰ এটাত পিচি ল'ম আৰু এটা মিক্সি জাৰত চেনি দি দিম চেনিখিনিও ভালকৈ পিচি লৈ ল'ম আৰু এইখিনি দেখিছে আমখিনি ধুনীয়াকৈ মিহি হৈ গৈছে ইয়াত মই একো পানী দিয়া নাই সেইকাৰণে অকমান উলাবলৈ কষ্ট হৈছে মিক্সি জাৰটোৰ পৰা পানী নিদিয়াকৈ পিচি ল'ব তেতিয়া খুবেই ধুনীয়া হয় খাবলৈ আৰু এইখিনি মই দি দিছোঁ এখন চালনীত তলত এটা চৰিয়া পাতি লৈছোঁ আৰু এইখন চালনীৰ এখন হেতাৰ সহায়ত মই চালনীখনৰ দি ধুনীয়াকৈ আমখিনি চালি ল'ম বহুত বেছি ডাঠ হোৱাৰ কাৰণে বস্তুটো চালা যোৱা নাই সেইবাবে এই গাখীৰখিনি যিখিনি ঠাণ্ডা হৈছিলে সেইখিনি মই এয়া দি দিম এতিয়া এয়া মিক্সি জাৰটোত অকণমান লাগি আছে দেখিছে মই ধুনীয়াকৈ গাখীৰ অকণমান দি এইখিনি হেতাৰ সহায়ত এৰুৱাই দিবলৈ চেষ্টা কৰিছোঁ এনেনো আমখিনি কিয় পেলাই দিব লাগে মিক্সি জাৰটোতো বহুতখিনি লাগি আছিলে সেইকাৰণে এনেকৈ দি দিলোঁ আৰু এইখিনি গাখীৰখিনি দি পেলাই ধুনীয়াকৈ আমখিনি এনেকৈ চালি ল'লে সহজতে চালা যাব আৰু এইখিনি চাওক মই আম আৰু গাখীৰ ধুনীয়াকৈ এইখিনি চালি ল'লোঁ আৰু চালি লোৱাৰ পিছত একদম নিমজ হৈ গ'লগৈ ইয়াত অকণমানো আহ বা অকণমানো টুকুৰা নাই আৰু ইয়াত দি দিছোঁ মই চেনি যিখিনি মই চেনি পিচি লৈছিলোঁ সেয়া চেনি দি দিছোঁ পিচি লোৱা চেনিটো গলি যোৱাত সহজে গলি যায় আৰু যেতিয়া আপোনালোকে পিচি নিদিব তেতিয়া গোটা গোটা হৈ থাকে বস্তুটো চেনিটো তাৰপিছত লগত মই দি দিম অকণমান ভেনিলা এচেঞ্চ গোন্ধটোৰ কাৰণে আৰু তাৰপিছত এইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ম এইখিনি ধুনীয়াকৈ মই মিক্স কৰি ল'লোঁ লোৱাৰ পিছত এইটো দেখিছে ফ্ৰেছ ক্ৰীম আমুলৰ ফ্ৰেছ ক্ৰীম এটা লৈছোঁ আৰু সেইটো ক্ৰীমটো মই ব্যৱহাৰ কৰিম ফ্ৰেছ ক্ৰীমটো সেইখিনিও ইয়াতে দি দিছোঁ দি পেলাই এইখিনি আকৌ ধুনীয়াকৈ ফেটি ল'ব লাগিব অকণমান সময় এনেকৈ হেণ্ড স্কাৰ দিয়ে ফেটি লৈ আছোঁ আৰু এয়া দেখিছে আমাৰ ধুনু ৰ'ব পৰা নাই আচলতে আইসক্ৰীম খাবলৈ সোনকালে লাগে সেইকাৰণে নিজে হাতে কামে লাগি গৈছে মানে
ৰ'বলৈ সময় নাই, সোনকালে হ'ব লাগে আৰু আইচক্ৰীমটো। আৰু ইয়াতে ভাবিছে হ'বই নেকি আৰু এতিয়া খাওঁ খাওঁ লাগিছে, কিন্তু এইখিনি আকৌ ফ্ৰিজত থ'ব লাগিব, তেতিয়াহে হ'ব সোনকালে। আৰু এইখিনি ধুনীয়াকৈ মিশ্ৰণখিনি ধুনীয়াকৈ হৈ গৈছে, দেখিছে হৈ গৈছে। হৈ যোৱাৰ পিছত মই এটা লৈ ল'ম কণ্টেইনাৰ, এইটো দেখিছে কণ্টেইনাৰটো ধুনীয়াকৈ ধুই পেলাই মুচি লৈছোঁ। আৰু এই কণ্টেইনাৰটোতেই গোটেইখিনি দি দিম। আইচক্ৰীমখিনি বনাবলৈ লওঁতে সিহঁতে জুচ খাবলৈ বিচাৰিছে, জুচো অকণমান ইয়াৰ পৰাই খাবলৈ দিলোঁ। তাৰপিছত এইটো মই কি কৰিম, এইটো এনেকৈ 5-6 ঘণ্টামানৰ কাৰণে ফ্ৰিজত থৈ দিম। প্লাষ্টিক এখন দি দিছোঁ যাতে ইয়াত আইচটো জমা হৈ নাযায়, আৰু ঢাকনখন টাইটকৈ মাৰি দিব লাগিব। টাইটকৈ মাৰি দিয়াৰ পিছত এইটো এতিয়া থৈ দিম ফ্ৰিজত। আৰু এয়া 5 ঘণ্টাৰ পিছত এইখিনি মই উলিয়ালোঁ। দেখিছে ধুনীয়াকৈ হৈছে। অকণমান সময় আচলতে বাহিৰত থ'ব লাগিছিলে, কিন্তু সিহঁতৰ ধৈৰ্য নাই থ'বলৈ, সেইকাৰণে লগে আইচক্ৰীম খাবলৈ লাগে। কিন্তু অকণমান সময় থ'লে মানে কি হয়, এৰুৱাবলৈ ভাল হয় আচলতে, হেতাখন দি ধুনীয়াকৈ এৰি আহে। চাওকচোন ইমান ধুনীয়া হৈছে আইচক্ৰীমটো দেখিবলৈ, আৰু খাবলৈতো বহুত টেষ্টি হৈছে। দেখোঁতেই ইমান ভাল লাগিছে, খুব ধুনীয়াকৈ হৈ গৈছে এয়া। আৰু ল'ৰা ছোৱালীকেইটাৰ যিহেতু আইচক্ৰীমৰ প্ৰতি লোভটো আছে, সেইকাৰণে সিহঁতক ৰ'বলৈ ধৈৰ্য নাই। চাওকচোন ইমান ধুনীয়া হৈছে আইচক্ৰীমখিনি দেখিবলৈ, আৰু খাবলৈ খুবেই টেষ্টি হৈছে। খুব সহজতে বনাব পৰা এটা আইচক্ৰীম। আপোনালোকেও যদি ভিডিঅ'টো ভাল পাইছে তেতিয়াহ'লে ট্ৰাই কৰিব ঘৰত, খুব সহজতে বনাব পৰা, আৰু বৰ বেছি বস্তুও নালাগে বনাবলৈ। ট্ৰাই কৰি চাব পাৰে, আৰু ভিডিঅ'টো ভাল পালে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ। এইফালে টেষ্ট কৰিবলৈ দিছোঁ, পিছে টেষ্ট কৰি কেনেকুৱা হৈছে কৈ আছে, ভাল হৈছে। আইচক্ৰীম খাম বুলি কৈছিলা নহয়, সেইকাৰণে আইচক্ৰীম বনাই দিছোঁ দেই। দোকানৰ আইচক্ৰীম খাবানে আজিৰ পৰা? নোখোৱা?